ছাৰ অকণমান সময় ৰখাই দেখো 2-3 দিনমান কঠীয়াখিনি তুলি লওঁ। কঠীয়াখিনি যদি এনেকৈ গোটেইখিনি জেচিবি লগাই দিলে মানে আমি কেনেকৈ কি খাম বছৰটো আমি কিনি খাব পৰাকৈ আমাৰ ঘৰ পৰিয়ালৰ কোনো চাকৰি নকৰে নহয়। আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল। এনেকুৱা কাম নকৰিবি দেই। এইটো কথা আমাক কৈ লাভ নাই। আমাক ওপৰৰ পৰা কাগজ আহিছে 2 দিনৰ ভিতৰতে এদিনৰ ভিতৰতে এইখিনি গোটেইখিনি চফা কৰিবলৈ, জানিছ নাই? সেইকাৰণে আমি ৰৈ থাকিব নোৱাৰোঁ এইবিলাক কাম হেৰি কৰিবলৈ। আমি ওপৰৰ মহলাক আমি মাতিবগৈ নোৱাৰোঁ নহয়। এইবিলাক নাজানো। এইবিলাক চব তহঁতি প্ৰথমতে ভাবিব লাগিছিলে দেই। এইবিলাক কথা এতিয়া কৈ লাভ নাই দেই। কি লাভ নাই গোটেইখিনি জেচিবি লগাই মেলি গোটেইখিনি আধা অংশটো শেষ কৰিলিয়ে কেইডোবাৰমান আমি ৰুবলৈ আছোঁ। সেইখিনি হেৰি কৰি ল'বলৈ দিবলৈ নোৱাৰো তহঁতি। কি যে মানুহ ইমান অন্তৰত তহঁতৰ কি হিল সোমাইছে না কিনো? হিল আছে না কিনো? কেইদিনমান সময় দিব নোৱাৰ নেকি? এই কি কয় বোলে এনেকৈ মানুহক আমাৰ গাঁৱৰ মানুহখিনিৰ লগত এনেকৈ নেখেলিবি কিন্তু দেই। কৈ দিছোঁ, খং উঠিব লাগিলে গোটেই গাঁৱৰ ৰাইজে সেইখিনি মাৰধৰ কৰিব কিন্তু তহঁতক চাবি। আৰে তই বগীমাই বুঢ়ীও বোৱাৰীয়ে হয় না কিয়ে হয় না নাজানো। মই কথাটো কৈছোঁ, তই আমাক যদি গাঁৱৰ ৰাইজে যদি লগাই মেলি আমাক মাৰধৰ কৰ, তেতিয়াহ'লে তহঁতক চবকে এটা জেলত নিব, গম পাবি? এতিয়া গোটেই জীৱনটো জেলতে থাকিবি। না খেতি কৰিবলৈ পাবি না ভালকৈ খাবলৈ পাবি। বৰ একেবাৰে তহঁতে সেইখিনি নিলে একো নহয়। সেই কি কয় বোলে ফ্ৰী চাউল দিছেচোন চৰকাৰে ফ্ৰী চাউল নাপাওঁ জানো তহঁতি? মাহেকত একেবাৰে দিয়ে যে 5 কুইণ্টেলমান চাউল আমাৰ যে গোটেই বছৰটো খাবলৈ জুৰিবলৈ গোটেই মাহটো খাবলৈ জুৰিবলৈ। এই খেতি দিনত মানুহে আলহীয়ে কিমান আহে। কেজিনো পাম হেৰি চাউল? ফ্ৰী চাউল কেজি পাম? যেনেকৈ যে কৈছে আৰু একেবাৰে দিনটো এটা মাহেকত এটা মানুহৰ নামত 50 কেজি 60 কেজি সেনেকৈ দিছে আৰু। বৰ একেবাৰে আমাৰ 4টা মানুহ আলহী দিনটো আহিয়ে থাকে। আলহী এতিয়া খেতি ছিজনত ৰোৱাৰ বোলে হাঁহখিনিক ভাত চাত দিবলৈ কিমান খৰচা হয় চাউলৰ। ভাত মুঠি যদি নিজৰ খেতি কৰি কিনে খেতি কৰিবলৈ যদি নিজৰ কঠীয়াখিনিৰ কথা যদি চিন্তা কৰিবলগীয়া লগা হৈছে। কি যে হৈছে আৰু দেই। মই যে এনেকুৱা কাণ্ড জীৱনত দেখি নাই পোৱা দেই। জাত দেখিছোঁ জাত দেখিছোঁ। ছাৰ মই এনেকৈ ৰখি থাকিব নোৱাৰোঁ দেই। কাম কৰিব লাগিব মোৰ এতিয়া। বেলেগতো ঢেৰ কাম আছে। তই কামত লাগিছা ৰৈ থাকিব নালাগে। লাগিছা এনেকৈ তোৰ লগত মুখ চুপতি মাৰি থাকিবলৈ নাই নহয়। এই নটিচ দিছোৱেচোন আগতীয়াকৈ। এতিয়া এইবিলাকৰ মানুহৰ দয়া মমতা এইবিলাক চাই থাকিবলৈ নাই আৰু কামত লাগিব। মই জেচিবিখন চলাব নোৱাৰোঁ। আগতে ৰখি থাকিম। জেচিবি চলাব নোৱাৰে। কঠীয়াখিনি যেতিয়ালৈকে তুলি নেতাওঁ তেতিয়ালৈকে জেচিবি চকা এটা আহিব নোৱাৰিব একেবাৰে। কঠীয়া এগজাও যদি বেয়া হয় নহয়, কথা বেয়া হৈ যাব কিন্তু। বই ঠিক কৰিছ, তই ঠিক কাম কৰিছ। সেই জেচিবিখনে চলিলেও আগৰ পৰা আঁতৰি নিদিবি, লাগিলে চেপিয়াই দিয়ক লাগে। আঁতৰি নিদিবি দেই, কৈ দিছোঁ মই, একদম আঁতৰি নিদিবি। পিছত যদি খুন্দিয়াই মাৰে তেতিয়াহ'লে বেলেগ এটা ব্যৱস্থা কৰিম। সেয়া কেছ নিদিম ইহঁতৰ ওপৰত। এনেকৈ মোৰ বৈক হত্যা কৰিলে কিনে, এক্সিডেণ্ট কৰিলে কিনে একদম লৰচৰ নহবি। একেটা জেগাতে থাকে একেবাৰে। জেচিবি চলালে আগতে আহি দিবি পাৰিলে। হয় তাৰপিছত মোক চেপি মৰক। তাৰপিছত গোটেই বছৰটোৱে ফ্ৰী চাউলকেইটা খাই কেনে থাকিবলৈ হ'লে জীয়াই থাকিব লাগিব নহয়। দিছে নহয় চৰকাৰে। সেই কি কয় বোলে কঠীয়াখিনিৰ কাৰণে মই জীৱনটো দি দিব নোৱাৰোঁ নহয়। কিবা জেচিবিখন যদি মোৰ ওপৰৰ পৰা চলাই যায় মৰি থাকিলে মানেনো ইমানকৈ যুঁজি থকা কিডাল হ'ব নোৱাৰে। কি কয় বোলে নহ'লে আপুনি সেইকে থিয় হলি না। তেতিয়াহ'লে যিকোনো কামত হ'লে মোকে আগত পঠিয়াই মানে। সিহঁতি একো কামতে আগবাঢ়ি নাহে মানে। তহঁতিখিনিচোন আগতীয়াকৈ এইবিলাক নটিচ পাইছিলিচোন। আগতীয়াকৈ কেলৈ নকৰিলি? আগতীয়াকৈ চব কঠীয়া চঠীয়া তুলি মেলি ৰেডি কৰি থব লাগে। সেইখিনি কি কৰিবলৈ নকৰিলি? নিজে এতিয়া দুজনী শাহুৱেক বৌক মোৰ আগতে কাজিয়ালৈকে দেখাব আহিছ। কাজিয়ালৈকে দেখাব আহিছ। মণ্ডল মাতি মেলি গোটেই কাগজ পত্ৰ চব ঠিক কৰা আছে। কোনখিনি চৰকাৰী মাটি, কোনখিনি ব্যক্তিগত মাটি, চব ঠিক সমানকৈ হেৰি কৰা আছে। তহঁতি চৰকাৰী মাটিতে হেৰি কৰিলি যেতিয়া এইবিলাক হেৰি কৰিব লাগিব আৰু। এতিয়া উপায় নাই নহয়। এতিয়া আমিনো কি কৰিম? এতিয়া আমাক ওপৰৰ পৰা আহিছে যেতিয়া এইবিলাক কাম কৰিবই লাগিব আমি। আমাক দুখী লাভ নাই। আমাৰ আগতে কাজিয়া লাগি মাৰপিট কৰি কিবা কিবি কৰি লাভ নাই। আমি আমাৰ কাম কৰিমেই, তহঁতৰ কাম কৰিবি আৰু দেই। আমাক এইবিলাক মাজলৈ নেটানিবি দেই। তহঁতি যদি কাজিয়া লাগি যি লাগক ঘৰত লাগিবিগে, আমাৰ আগত নহয় দেই। ৰাতি 12টালৈকে তুলিছোঁ। সেইদিনাখন এদিন 11টা বাজি গ'লগৈ। ৰাতি 12টা 1টা বাজিছে এতিয়ালৈকে তুলি আছোঁ। কি ক'ব পাৰিছা? আমি কিবা ঘৰত হাত সাবতি বহি আছোঁ বুলি ভাবিছা নেকি? একেবাৰে মাছে মঙহে খাই মেলি একেবাৰে নাক বজাই ফেনৰ তলত এচি তলত শুই আছোঁ বুলি ভাবিছা নেকি তই? আমি ৰাতিলৈকে তুলি আছোঁ কঠীয়া। আমাৰ কি কয় বোলে কঠীয়া ৰুলে বছৰেকৰ মূৰত ভাত সাজ নাথাকিলে মানে বছৰেকত ধানকেইটা নাথাকিলে মানে কিমান চিন্তা হয়। তই কি বুজিবি? এচি তলত বহি চুলি টপাটো কি বুজিবি তই? টপাটো বেছি দেখাইছে। একেবাৰে মাথা চাথা ফালি চিনি পোৱা নাই মোক একেবাৰে। চিনি পোৱা নাই একেবাৰে। টপা কৈছে নহয় এইটো আমাৰ গাঁৱত 2 দিনমান দিব লাগিছিলে। মই ঠিক কৰি দিলোহেঁতেন। কৈছে নহয় এইটো কেনেকুৱা মোৰ মাথাটো টিঙিচ ধৰি গৈছে নহয়। মোক কিবা কলি তই? কিনো কম আৰু? তোৰ টপা এটা তোৰ পেটুলা এটা থপকা মোপকা এটা কিনো কম? আমাৰ নিচিনা মানুহেনো তোকনো কি ক'ব পাৰিব? নিজৰ মতে কাম কৰা মানুহ যেতিয়া। ছাৰ এইজনী আঁতৰি নিদিয়ে যে, কি কৰোঁ পিছে মই এতিয়া? বাইদেউ আঁতৰি দিয়ক। আমাৰো ঢেৰ কাম আছে নহয়। এনেকৈ ৰখি থাকিলে আমাৰ নোপোচাব নহয়। ক'তনো হাজিৰা দিব মালিকে? আঁতৰি দিয়ক। আমাৰ কামখিনি আমাক কৰিব দিয়ক। এনেকৈ আগত ৰখি নাথাকে নহয় গাড়ী আগত।
নাটক নাটক কি কৰিবি তই ইহঁতৰ লগতে তই পাপৰ ফল ভুগি আছ একেবাৰে ইমান ধুনীয়া ধুনীয়া কথাখিনি তহঁতৰ যে তোৰ যে জেচিবি হেৰি কৰি পেলাই বোলে অকণমানো মনত দুখ লগা নাই নে তোৰ কি যে মনৰ মানুহ শিলগুটি সোমাইছে তহঁতৰ চবৰ মনত শিলগুটি পৰ একেবাৰে ইমান ধুনীয়া কথাখিনি ইমান ধুনীয়াকৈ ওলাই আহিছে একেবাৰে ধুনীয়াকৈ ইমান ৰুবলৈ হৈছেগৈ আৰু কথাখিনি এইখিনি কথা তহঁতি যে জেচিবি লগাই মেলি যে গোটেইখিনি যে পিঠা নিচিনা কৰি পেলাব বিচাৰিছ তোৰ মনত অকণমানো দুখ নাই লগা নাই ইমান ধুনীয়া কথাখিনি তহঁতক খেতি কৰা গাঁৱৰ ল'ৰাই পায় খেতি কঠীয়াখিনি যদি এনেকৈ পেৰণি যায় কিবা হয় তোৰ কেনেকুৱা লাগিব মনত তহঁতৰ ঘৰৰ কঠীয়াখিনি আমাৰ ঘৰত যে খেতিয়ে নকৰে ফ্ৰী চাউল দিছে নহয় মামাই সেইখিনিয়ে হৈ যায় আমি দুটি মানুহে আমি আৰু মাহঁতি হেৰিহঁতি দাদাহঁতৰ লগত থাকে সিহঁতৰ চাউলখিনি আমিয়ে পাওঁ আমি খেতি নকৰোঁ নহয় সেইকাৰণে এইবিলাক দুখবিলাক বুজি নাপাওঁ আকৌ সেই হ'ব আমাৰ এতিয়া এইবিলাক দুখৰ কথা ভাবি থাকিলে নহ'ব নহয় নিজৰ পেট পুহিবৰ কাৰণে কাম কৰিবই লাগিব আৰু এতিয়া মই কঠীয়াখিনি নকৰোঁ এনে কাম যদি কেঞ্চেল কৰি দিম বেলেগ কাম যে মই নাপাম সেইকাৰণে মই আহিবলগীয়া হৈছে আৰু দেই এতিয়া মোক দুখী লাভ নাই আঁতৰি দিয়ক আপোনাৰ কাৰণে মোৰ হাজিৰা নপকিব আজি ঐ বগীমাই বুঢ়ী বোৱাৰীক আঁতৰি দে আকৌ পাতৰ কিবা এটা হ'লে মানে আকৌ তোৰ শাহুৱেৰে খাব কলিজাত এনেবা টপা বুলি কৈ আছে নাই শুনা বুলি ভাবিছে মই ঐ তই চলা এহেঁতৰ মোক চুপনি মাৰি দিলে নহ'ব কাম আৰু সোনকালে আগবঢ়াব লাগিব এইখিনি কৰ জলদি কৰ ছাৰ যে আঁতৰি নিদিছে যে কি কৰিছে এতিয়া সেই কি কৰিবি আঁতৰি নিদিলে আকৌ মই আকৌ চেপি পেলাই মানে কিবাখনি হ'ব সেয়া এটা বেলেগ লাফৰা হৈ যাব মই নাটৰো বুলি কৈছো নহয় নাটৰো একেবাৰে যোনে কি কৰিব পাৰে কৰি চাই ল'ম ময়ো বৰ একেবাৰে মোক কেনেকৈ চেপিব পাৰে চাওকচোন মই বৰ চিনি পোৱা নাই মোক মই বগীমাই বুঢ়ীৰ বোৱাৰীয়েক হয় তাৰ লগত থাকি তই এইখিনি গেম খেলিবলৈ শিকিছোঁ মই জানিছা আৰে এইখিনি চৰকাৰী মাতিবে তহঁতি কেলে বুজি নাই পোৱা এইখিনি তহঁতৰ যিমান লোকচান হৈছে সিমান চৰকাৰে দিব তহঁতৰ কঠীয়া ব্যৱস্থা ক'ৰবাৰ পৰা আনি কেনে হ'লেও চৰকাৰ ব্যৱস্থা কৰিব দেই তহঁতি যেনেকৈ লাগি আছ নহয় চৰকাৰ ব্যৱস্থা কৰিব দেই আঁতৰি দে আঁতৰচোন আমাক এনেকৈ কাম ৰখাই ল'ব নাপায় নহয় তাৰমানে তহঁতৰ কাম ৰখাই থ'ব নাপায় আমাৰ যে আমি যে ইমান কষ্ট কৰি হাল বাই মেলি মই দি মেলি ইমান কষ্টকৈ যে কঠীয়া সিঁচি মেলি কঠীয়া আজি ইমান ডাঙৰ হ'লগৈ সেইখিনি হ'লে একেবাৰে জেচিবি লগাই একেবাৰে মাটি চাটি উঘালি দি মানে জেচিবি কঠীয়াখিনি মানে একেবাৰে চাটনি নিচিনা কৰি পেলাবলৈ পায় তহঁতৰ কাম ৰখাবলৈহে নাপায় তাৰমানে আজিহে জানিলোঁ আজিকালি তাৰমানে পাই নাপায়ো আছে দেই তহঁতি পাই নাপাওঁ কথাও জানো দেই তহঁতৰ মনত অকণমান হ'লেও ভক্তিভাৱ এটা আছে যি দেখিছোঁ পাই নাপায় সেইবিলাকত বিশ্বাস কৰ যে এইজনী একেবাৰে শাহুৱেক চাই বোৱায়েক যিহে মুখখন বজাইছে শাহুৱেকে যেনেকৈ বজায় বোৱায়েকো সেনেকৈ বজাইছে বে ইমান মুখচাৰ এনেকুৱা মুখচাৰ মই শাহুৱেক বোৱায়েক জীৱনত দেখা নাই বে নিজৰ কথাখিনি বচাবলৈ এনেকৈ মুখ বজাইছোঁ নহ'লে নবজালোঁহেঁতেন বৰ চিনি পোৱা নাই মোক বেছিকৈ কৈ পিটুক কাণতেলে চৰি কিনে ইয়াতে হোৱাই দিম জানিছ একেবাৰে জেচিবি চলাব নোৱাৰাকৈ জেচিবি দেখিলে ভয় খোৱাকৈ তই এনেকুৱা কাণতেলে চৰি দি মেলি হোৱাই দিম নহয় জেচিবি চুবলৈ ভয় কৰিবি তই চিনি পোৱা নাই মোক ইছৰাম এনেকে মুখ চুপতি মাৰোতে কিমান সময় যে গৈছেগে কি যে হ'ব মোৰ এইখন এনেকুৱাবিলাকত কাম ল'লে মানে বিৰাট দিগদাৰ পায় এতিয়া যে কি যে কৰিম নহয় মোৰ লোকচানৰ ওপৰত লোকচানেই হৈ যাব দেই টপা চলাটো অকল লাভ লোকচানৰ কথা ভাবি থাকে খাই একেবাৰে পেটলা মেটলা ধলটো হৈ গৈছে একেবাৰে টিকেট থপকা মপকা একেবাৰে পইচাই চিপা নাকডাল এই ডাঙৰকৈ চৰিয়াই মেলি একেবাৰে গা ৰঙা কৰিবলৈ মন যায় কিন্তু তহঁতৰ হাত দীঘল মানুহ আকৌ চুচাই জেললৈ লৈ যাবি বুলি একো নাই কোৱা যদি মোৰো অকণমান হাত দীঘল হোৱাতেন একেবাৰে কৈছোঁ নহয় ওপৰত যদি মানুহ চিনাকি থকাতেন তোক মই কি অৱস্থা কৰিলোহেঁতেন এতিয়া চিনাকি নাই যে কি কৰিবি এনেই মুখৰ পৰাহে ক'ব পাৰিছোঁ কামত নাই এতিয়া হ'ব দে তোৰ নিজৰ কৰি থাকা কিন্তু আমাক সময়মতে যদি ৰেচন পাতি নিদিয়ে তেনেহ'লে চাই ল'ম তোক ঘৰত গৈ মই ভাত খাই আহিমগৈ চিনি পোৱা নাই মোক তই বাইদেউ আঁতৰি দিয়ক না এনেকৈ ৰখি নাথাকিবচোন আঁতৰি দিয়কচোন নাটৰো এতিয়া গাঁৱৰ মানুহক চবকে মাতি লৈ আহিমগৈ গোল কৰি কিনে ৰখি থাকিম কাক তই কিমান উৰাব পাৰ চাম এতিয়া গাঁৱৰ মানুহ চিঞৰিলে মানে আহি যাব গোটেইখিনি আহিলে আমি হাতত ধৰাকৈ গোল কৰি ল'ম জেচিবিখনত দিনটো ৰাতভৰ বহি থাকিম এতিয়া কিমান দিন তয়ো থাকিব পাৰ কিমান সময় থাকিব পাৰ চামচোন তেতিয়া আজি কেনেবাকৈ কাম কৰিব নহ'বই তাৰমানে আজি কঠীয়া তুলি মেলি শেষ কৰি লওঁ অকণমান হ'লেও তোলোঁ গাঁৱৰ ৰাইজক চবকে মাতি মেলি তোৰ কঠীয়াখিনি তুলি ল'ম তাৰপিছতে তহঁতি যাব পাৰিবি চলা এইখিনি চফা কৰিলেও কৰিবি যি কৰিলেও কৰিবি এইবাৰ কাৰণে তহঁতি দিব নোৱাৰ নেকি ইমান তহঁতৰ অন্তৰত শিলগুটি সোমাই আছে না ঐ বল হেৰি আজিৰ দিনটো সময় দি দে কাইলৈ যদি ইহঁতে খালী কৰিব নোৱাৰে তেনেহ'লে কথা বেয়া হৈ যাব আজি চাওক কাইলৈ আজি কাৰণে এৰি দিছোঁ আজিৰ কাৰণে আমাৰ লোকচান হৈ গৈছে মানে বহুত আজিৰ দিনটোৰ কাৰণে এৰি দিছোঁ আজিৰ দিনটোৰ ভিতৰত ৰাতিৰ ভিতৰত যিমান তুলিব পাৰে তুলি লওক কিন্তু কাইলৈ আমি নৰখিম কাইলৈ যদি ৰখে একেবাৰে পুলিচ লৈ আহিম এনেকৈ যদি গাড়ী আগত ৰখে নহয় মাইকী পুলিচ লৈ আহিম আৰু একেবাৰে ধৰি মেলি একেবাৰে থানাত পাবগৈ একেবাৰে থানাতে কঠীয়া কথা খেতি কথা ভাবি থাকিবি আৰু একেবাৰে ধন্যবাদ বহুত ভাল কাম কৰিছ তই তোৰ মনত যে অকণমানো এই মানৱতা বোলা বস্তুটো আছে মই আজি গম পাইছোঁ ধন্যবাদ হ'ব যায় এতিয়া আমি এতিয়া মানুহ মাতি মেলি কঠীয়াখিনি তোলাৰ ব্যৱস্থা কৰিব লাগিব ক্ষেত্ৰৰ চব কি ক'লে আমি খেতৰ কি যে কথাবিলাক কয় এনেই যি টি কৰি থাকিব আপুনি বয়সস্থ মানুহ সেইকাৰণে আমি একো নাই কোৱা নহ'লে কাজিয়া হৈ গ'লহেঁতেন কাজিয়া হ'ব আপুনি আপোনাৰ কাম কৰক আমি গৈ থাকোঁ আৰু আমি কাইলৈ আহিম একেবাৰে কাইলৈ ইমান সময়তে আহিম কিন্তু আমি এতিয়া যদি এইবিলাক কাম যদি কৰিবলৈ আকৌ কাইলৈ ৰখায় তেনেহ'লে মই ক'লোঁ নহয় মহিলা পুলিচ লৈ আহিম বুলি একেবাৰে ধৰি মানি লৈ যাব গম পাব এতিয়া ঠিক আছে যাওঁ গৈ আছোঁ আমি সোনকালে এইখিনি চফা কৰাৰ ব্যৱস্থা কৰক খালী কৰাৰ ব্যৱস্থা কৰক
মিছাতে গোটেইখিনি মোৰ লোকচানৰ ওপৰত লোকচান কৰিলে শাহুৱেক বোৱাৰীকে দেই বৰ সাংঘাতিক আছ তহঁতি গোটেই লোকচানৰ ওপৰত লোকচান কৰালি মানে মোৰ তোতকতি আমাৰ বেছি লোকচান হ'ব গাহৰি মিয়া ল'ৰা তই যেনেকৈ হ'লেও আজিৰ ভিতৰত এই কথাখিনি তুলি মেলি শেষ কৰিব লাগিব দেই নহ'লে এই চবে এইবিলাক শিলগুটি থকা অন্তৰৰ মানুহে আহি মেলি গোটেইখিনি শেষ কৰি দিব মা খেতিয়ে ভাত মুঠিৰ কাৰণে চিন্তা হ'ব ইহঁতক আশা কৰি কি থাকিবি দিব চৰকাৰে সুবিধা দিব কিবা দিব ক'লে মানেনো কি হ'ব যদি নিদিয়ে আমি এনেই ভোকে পেহে মৰিব লাগিব গাঁৱৰ ৰাইজক কাৰোবাক মাতি কেনে চাব প্ৰত্যেকখন ঘৰৰ পৰা এটাকে মাতি মেলি হ'লেও গোটেইখিনি কহি কৰি ল'ব লাগিব দেই মা আজি নহ'ব বল ঘৰলৈ যাওঁ মানুহ মাতক বোলে লাগোংগে বল জলি বল খৰ এতিয়া খৰ নকৰে নহ'ব ৰাইজ অকল ভিডিঅ'টো আজি ইমানটা সময় দিছোঁ দেই আমি মানুহ মাতিবলৈ যাওঁ কথাখিনি হ'লে শেষ কৰি দিব ইহঁতে কি কয় ভিডিঅ'টো যদি চাই ভাল পালে সিহঁতে কমেণ্ট কৰি জনাই দিব দেই লগতে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব